সমস্যা মানে বোকা পানী পুৰা হয়। এতিয়াৰ পৰাতো বাৰিষা ছিজন হ'লেই ল'ৰাও মানে ইয়াত যদি কাপোৰ কানি স্কুলত পিন্ধাই নিওঁ নহয়, স্কুল মানে ভালকৈ যাব নোৱাৰে। ইয়াত মানে বেলেগ এযোৰ ড্ৰেছ পিন্ধাই লৈ আকৌ আমি মেইন আলিত মানে পিন্ধাবগৈলগীয়া হয়। বহুত কষ্ট হয়। মেইন মানে আমাক এতিয়া আলিটোহে লাগে। কৰি আছে আমাৰতো তেওঁৰ ওচৰলৈ গৈয়ে থাকে আমাৰ ইয়াৰ মানুহে। আলিটো আহিছে বুলি কয়, তাৰপৰা আকৌ বনাবলগীয়া এনেকৈ শুনো, আকৌ নাহে মানে। 5 বছৰ মন্ত্ৰীকেইটা ঘৰ বনালে, কিন্তু একদম ফাল্টু ঘৰ বনালে। একো নাই, দরজা নাই, খিড়কি নাই, মাজত খুঁটা নাই, মাজত যিটো ভীম দিছিলে সেইটো ৰ'দ নাই। ৰঞ্জনে বনাইছিলে। ৰঞ্জনে মেম্বাৰ। বিশেষকৈ আমাৰ এই ডিমকিনা গাঁওখনত ৰাস্তাটো দেখিছে নহয়, আজি এজাক বৰষুণত আপোনাৰ কেনেকুৱা পৰিস্থিতি হৈছে, মানে পানী হৈ গৈছে গাতে গাতে। আৰু বাৰিষা কালত মানে আমাৰ ৰাস্তাটোত মানে এআঁঠু আঁঠু পৰ্যন্ত বোকা হয় মানে। তাৰপিছত তাৰ লগতে ডিমৌ নৈখন ওচৰতে আছে, আমাৰ ইয়াত বানপানী হয়। বানপানী এই আলিটোত ফুটবলে আমাৰ এই আলিটোত এআঁঠু আঁঠু পানী হয়। তাৰপিছত আৰু আমাৰ ইয়াত এই মানুহবিলাকৰ বেমাৰ আজাৰ হ'লে মানে নিবলৈ অসুবিধা হয়। তাৰ লগতে আমি MLA ছাৰৰ ওচৰত গৈ কিনি 4-5 বাৰমান কাগজ দিলোঁগৈ, লগতে মই নিজে গৈছিলোঁ আমাৰ MLA চক্ৰধৰ গগৈ ছাৰ। কিন্তু তেওঁ আজিলৈকে একো এটা সুবিধা কৰি নিদিলে আমাক। শিলগুটি এটা সভাপতি কি নাম তেওঁ নাই কৰা নেকি? তেওঁ একো নাই কৰা আজিলৈকে। কল্পেন্দ্ৰ কোঁৱৰ আমাৰ এই বেছি নহয় 2খনমান গাঁও পৰা হ'লে পায়। কিন্তু তেওঁ আজিলৈকে এখন গাঁৱলৈ আহি কিনে মানে এদিনো চোৱা নাই, আহিয়ে পোৱা নাই। বিশেষকৈ আমাৰ এই ৰাস্তাটো লাগে, আৰু যিখিনি ৰাইজে ভুক্তভোগী সেইখিনি যাতে চৰকাৰখনে চকু মেলি চাব লাগে, সেইটোৱে ভাবোঁ মই। খোৱা পানী আমাৰ পানীটো বৰ ভাল নহয়। তাতে ইয়াত জেজেমৰ কাম চলিছিলে, দেখিছে আপোনালোকে কিনাৰত নলা খান্দি থোৱা আছে। নলাবিলাক খান্দিলে হয়, কিন্তু পাইপ ক'ৰবাত দিলে ক'ৰবাত নিদিলে। আৰু গাঁতবিলাক ভালকৈ সম্পূৰ্ণভাৱে পোতা নহ'ল। তাতে কেতিয়াবা সৰু সুৰা ল'ৰা ছোৱালী গাঁতত সোমায়ো পৰে। তেনেকুৱা এটা পৰিস্থিতি মানে দেখিবলৈ পোৱা গৈছে। পানী আজিলৈকে নাই, পানী এটোপালো পোৱা নাই। বিশেষকৈ আমাৰ আলিটোৱে লাগে। মেইন আমাৰ ৰাস্তাটো ইমানেই বেয়া, মানে বোকা পানী হয় যেতিয়া বাৰিষা দিনত আমাৰ ল'ৰা ছোৱালী স্কুল নিব নোৱাৰি, বাকী বেমাৰী এটাক আমি হেৰি কৰিব নোৱাৰি, ইমানে অসুবিধা হয় আমাৰ। বিশেষকৈ আমাক সেই ৰাস্তাটোৱে লাগে অতি সোনকালে। চৰকাৰক সেইটোৱে বিচাৰোঁ যে ৰাস্তাটো আমাক সোনকালে দিয়ক। যিয়ে আমাক এই ৰাস্তাটো সোনকালে হেৰি কৰি দিয়ে, সেই তেনেকৈ বিচাৰোঁ আমি। গোটেই গাঁৱৰ কামখিনি যি হেৰি কৰক। আৰু আমাৰ বিশেষকৈ ইয়াত বানপানী হয়। বানপানী হেৰিত আমাৰ বেছিকৈ, আমাৰ ঘৰ গৈ পেলাই চালেহে আপোনালোকে গম পাব। আগফালে পিছফালে গোটেই পানী, পিছফালে আমাৰ নৈ, আগফালে জান। কিন্তু ল'ৰা ছোৱালী আমি তেনেকৈ কলভত হেৰি পাৰ কৰিবলগীয়া হয়। নাহৰণি পঞ্চায়ত পৰে, আগফালে পিছফালে পানী হয়, কিন্তু আজিলৈকে কোনো আমাক হেৰি কৰি দিয়া নাই। এই ল'ৰা ছোৱালী তেনেকৈ কলভতে হেৰি কৰি পাৰ কৰি স্কুল ল'বলগীয়া হয়। বেমাৰী এটা হ'লে তেনেকৈ কলভতে পাৰ কৰিবলগীয়া হয়। আমি গম পাইছোঁ মানে আমাৰ যিটো হেৰি হৈ আছে, কিন্তু আহি পেলাই চাই, কিন্তু একো হেৰি নকৰে। বাৰিষা সময়ত চাই, যিকেইটা হেৰি পায়, যিকেইটাই পাব লাগে সেইকেইটাক নিদিয়ে, যিকেইটাই পাব নালাগে সেইকেইটাকে হেৰি কৰে। আৰু আমাক ইমান চাই এইবাৰে দিছিলে, ইমান বছৰ হ'ল কোনদিনা চাউল দাইল দিয়া শুনা নাছিলোঁ। এইবাৰ চাউল দাইল দিলে গাঁওবুঢ়াই, কিন্তু কি কৰিলে, যিকেইটাক দিব লাগে সেইকেইটাক নিদিলে। এজন মানুহক অকল 2 কাপকৈ চাউল, মানে আধা কেজিকৈ চাউল দিছে। দাইল এঘৰত মানে আধা কেজি বা এপোৱাকৈ দিছিলে, আৰু মিঠাতেল এনে সৰু বটল এটা, আৰু তেনেকৈ কৰি নিমখৰ পেকেট এটা তেনেকৈ দিলে। বাকী যিকেইটা বাচি গ'ল, যিকেইটা মানুহক সেইকেইটা বস্তু প্ৰয়োজন নাই, সেইকেইটা মানুহক গৈ পেলাই দিলে। আমাৰ এই বানপানী ইমান আগফালে পিছফালে পানী, আমি হেৰি থকা মানুহক আমাক নিদিলে। গাঁওবুঢ়াই আনি দিছিলে, কিন্তু আমাক নিদিলে তেনেকৈ। বাকী যিকেইটা এনেকৈ ভাল হেৰিকৈ থাকে তেতিয়া গৈ পেলাই দিলে। আমি যেতিয়া ক'লোঁ যে ইমান কেইদিন আমি পানীত ইমান হেৰিকৈ থাকোঁ, আমাক কেলৈ নিদিয়ে বুলি, তেতিয়া কি বুলি ক'লে, নহয় বোলে এটা মানুহক আধা কেজিকৈ চাউল আনিছে। আমি এই কি বুলি কয় 2 মাহ 3 মাহ দিন তেনেকৈ পানীত আমি হেৰি হৈ থাকোঁ, আমি আধা কেজি চাউলে থাকিব পাৰিমনে? এটা কণমানি আমাৰ ঘৰত এতিয়া ক'বলৈ গ'লে পৰিয়ালটো 4-5 ঘৰ আছোঁ। সেই আধা কেজিকৈ চাউল দিছে এজন মানুহক, আমি খাই পেলাই থাকিব পাৰিমনে? কিন্তু অৰুণোদয় নাই, অৰুণোদয় আজিলৈকে আমাৰ হেৰি দিয়া নাই। গৈ পেলাই আমি ৱাৰ্ড মেম্বাৰক দিওঁ বা হেৰি দিওঁ, কিন্তু আমি অৰুণোদয় নাপাওঁ। অৰুণোদয় আমাৰ কি হয় কি নহয় নাজানো। আজি এইবাৰ লগা 5 বাৰমান হ'ল অৰুণোদয়, কিন্তু কি বুলি কয় সময় পাৰ হৈ গ'ল বা কিবা হ'ল বুলি কৈ পেলাই আমাক আকৌ অৰুণোদয় নিদিয়ে। আমাৰ এইডোখৰ অৰুণোদয় পোৱা মানুহ নাই।